নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনালোকক স্বাগতম ষ্টুডিঅ'ত মই চন্দন এতিয়া চাওঁ কি আছে আজিৰ সংবাদ শীৰ্ষত জাগিৰোডৰ পকৰিয়া মৌজাত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ নৈত বিলীন শশবিঘা কৃষিভূমি বাসগৃহ দেওবাৰে কৃত্ৰিম বানৰ কবলত জাগিৰোড চহৰ ব্যাহত হৈ পৰিল জনজীৱন ৰাইজৰ মাজত হাহাকাৰ জাগিৰোড আৰক্ষীৰ জালত দুই কুখ্যাত চাইবাৰ অপৰাধী আৰক্ষী আটক কৰিলে জিয়াৰুল হক আৰু আক্তাৰ আলী নামৰ দুই অপৰাধীক ডিমৰীয়াৰ উজাৰিত মথাউৰি পৰিদৰ্শন বিধায়ক ডক্টৰ তপন দাসৰ শীঘ্ৰেই পকীকৰণৰ আশ্বাস বিধায়কগৰাকীৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত সেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণৰ বাবে সততে চৰ্চাত থকা জাগিৰোড এইবাৰ চৰ্চালৈ আহিল কৃত্ৰিম বানৰ বাবে দেওবাৰে নিশাৰে পৰা হোৱা প্ৰবল বৰষুণৰ পানীৰ ঢলে প্লাবিত কৰিলে জাগিৰোডৰ বিস্তীৰ্ণ অঞ্চল ঘৰ পথ একাকাৰ কৰা এই কৃত্ৰিম বানে বিপৰ্যস্ত কৰি তুলিলে জনজীৱন ৰাইজৰ প্ৰশ্ন নলা নৰ্দমা নিৰ্মাণৰ বাবে ব্যয় কৰা কোটি কোটি টকা সৎব্যৱহাৰ হৈছেনে কিয় বাৰে বাৰে কৃত্ৰিম বানৰ কবলত পৰে জাগিৰোড চহৰ চাওক আমাৰ এক বিশেষ ৰিপোৰ্ট কৃত্ৰিম বানৰ কবলত জাগিৰোড চহৰ ব্যাহত হৈ পৰিল জনজীৱন দেওবাৰে নিশাৰে পৰা অহা এজাক মুখলধাৰ বৰষুণৰ ফলত এইবাৰ কৃত্ৰিম বানৰ কবলত সমগ্ৰ জাগিৰোড চহৰ প্ৰধানকৈ সোণাইকুছি পাহাৰৰ পৰা নামি অহা প্ৰবল পানীৰ ঢলে বুঢ়াই পেলাইছে সহস্ৰাধিক পৰিয়ালৰ ঘৰবাৰী এই আমাৰ এইবিলাক অসুবিধা চাক আজি 5 বছৰ ধৰি এনেকা পানী হৈয়ে আছে হ্যাঁ আমি পানীৰ তলত ডুবিয়ে থাকো সদায় আমাৰ ল'ৰা ছোৱালী লৈ ঘৰত কিমান অসুবিধা চলি আছে ঘৰৰ বস্তু বাহিনী সব আমাৰ বৰবাদ হৈ গ'ল এতিয়া আমি কি কৰিম এইটোৱে চৰকাৰক কৈ আছো আজি 5 বছৰ ধৰি কিনে মানুহ আহে চাই কিনে যায় ৰাস্তাবিলাক বনাব বুলি কয় আৰু নবনায় ড্ৰেইন ৰাস্তা সব অৱস্থা মানে একদম বৰবাদ এতিয়া আমাৰ কি চৰকাৰৰ পৰা আমি ভোট দি কিনে বিজেপি চৰকাৰত এনেকে কৰিলতে বিজেপি চৰকাৰ আমাৰ পানীত থাকিব লগা হৈছে আমি কিমান কষ্ট পাই আছো সরকারে কিবা এটা লব লাগে সরকারের হাত জোর করে কলো সরকারক এটুয়ে আমার অনুরোধ সরকার যাতে ড্রেন বিলাক আর রাস্তা বিলাক আমাক বনাই কিনে সুবিধা করে দিয়ে মোর ঘর পানি মানে মোর পাকঘরত পানি এতিয়া আমি যে খাম কিবা এইবিলাক আমি খাব কিনা আমার রাস্তা নাই এতিয়া সবৰ ঘরে ঘরে পানি লৰা ছোৱালী বিলাক বিছনত পানি সোমাই আছে এতিয়া এনেকা অসুবিধা হৈ আছে ৰান্ধিব ক'ত ল'ৰা ছোৱালীক দিব কি বহুতৰে ঘৰৰ ভিতৰত এককাল একাঠু পৰ্যন্ত পানী এই কৃত্ৰিম বানৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জাগিৰোডৰ বিভিন্ন অঞ্চলত নিজৰাপাৰ মাৰ্কাংকুচি নতুন গাঁও কিশোৰ ক্লাব শ্যামাপল্লী নখলা গাঁও পশ্চিম নগাঁৱৰ বিভিন্ন অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত যোৱা কেবা বছৰ ধৰি আমাৰ শ্যামাপল্লী অঞ্চলৰ যেটো নেকি শ্যামাপল্লী কিশোৰ ক্লাব যোগে যেটো অঞ্চল সেইটো অঞ্চলত আমাৰ যেটো ড্ৰেইন ব্যৱস্থাটো একদম পুৰা বিচ্ছিন্ন হৈ পৰি আছে প্ৰতিবাৰ বাৰিষা আহিলে আমাৰ ড্ৰেইনত আমাৰ প্ৰতিটা মানুহৰ ঘৰত চাক আপোনালোকে চাক প্ৰতিটা মানুহৰ ঘৰে ঘৰে পানী সোমাই গৈছে এইটো অঞ্চল চাক পুৰা ডুবি গৈছে পানীৰ তলত এতিয়া আমি আপোনালোকে আহিব আপোনালোকৰ ওচৰত আমি কম কোৱাৰ পাছত প্ৰশাসনৰ মানুহ আহিব চাই যাব খালি জাষ্ট ফৰ্মালিটি কৰি যায় যোৱা 3 বাৰৰ ব্লকৰ পৰা মানুহ আহিছে ব্লকৰ পৰা ইঞ্জিনিয়াৰ আহিছে কেবা মানুহ আহিছে তেওঁলোকে প্ৰজেক্ট বনায় তেওঁলোকে কোনো প্ৰজেক্টত নপৰে এইটো কেনেকা ধৰণৰ কথা শ্যামাপল্লী অঞ্চলৰ মানুহ কি ভোট নিদিয়ে নেকি মানে শ্যামাপল্লীৰ মানুহ অঞ্চলত খালি ভোট বেংক হিচাপে ইউজ কৰা হওক ইয়াত মানে একো কোনো ডেভেলপমেণ্ট নাই এতিয়া আমি যদি ব্যক্তিগত ক'ব যাওঁ আমাৰ ব্যক্তিগত ৰোষত আমি পৰিম কিন্তু ৰাইজৰ হকে মাতি ব্যক্তিগত ৰোষত পৰিলে আমাৰ কোনো আপত্তি নাই কাৰণ যেহেতু আমি ৰাইজৰ হকে মাতি আছো ড্ৰেইন খুব ঠিক কৰিব লাগে আমাৰ একো নাই আমি খালি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছো যাতে আমাৰ শ্যামাপল্লী অঞ্চলৰ যেটো নেকি কৃত্ৰিম যেটো নেকি আমাৰ নালা আছিল সেই নালাটো খুলি দিয়ক
দেওবাৰে নিশা হোৱা এই কৃত্ৰিম বানত অঞ্চলসমূহত পানী সোমাই বিস্তৰ ক্ষতিসাধন কৰিছে ৰাইজৰ। ভয়াৱহ পানীৰ ঢলে একাংশ বিদ্যালয় চৌহদৰ ৱাল ভাঙি তছনছ কৰাৰ লগতে প্ৰবল সোঁতত নামি অহা ঢলে ন অঞ্চল প্লাবিত কৰাত এতিয়া শংকিত হৈ পৰিছে জাগিৰোডবাসী। এতিয়া যিটো বানপানী হ'ল, যোৱা ৰাতি নেৰানেপেৰাকৈ বৰষুণ হোৱাৰ ফলত ভাবিব পৰা নাছিলোঁ যে ইমান বানপানী হ'ব। ঘৰৰ ভিতৰতো কঁকাললৈকে পানী। আমি বিচনাবোৰ যেনেকৈ হওক মানে ইটা দি 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 ওপৰত উঠাইছোঁ। ফ্ৰিজ, গডৰেজ, বেলেগ বেলেগ আৰু বহুত ধৰণৰ লাগতিয়াল বস্তুবোৰ গোটেই পানীৰ তলত সোমাই গ'ল। আমাৰ কিটচেন ৰুমৰ পৰা আৰম্ভ কৰি গোটেইকেইটা ৰুমে বানপানীৰ তলত সোমাইছে। এনেকুৱা আগে পিছে হোৱা আমি কাহানি শুনোৱা নাই। এতিয়াতো আপোনালোকে চাওক, এই ৰেল লাইন পুৰা ডুবি গৈছে। এইটো আৰু ডুবিছিল। যা হওক, কেইজনমান ল'ৰাৰ তৎপৰতাৰ কাৰণে ইয়াতে জেচিবি লগালে। জেচিবি লগাই এই ৰোড এটা আছিল, এইটো খান্দি দিয়াৰ কাৰণে পানীটো বহুতখিনি কমি গৈছে। নহ'লেতো এইটো লাইনৰ ওপৰত দি পানী গৈছিল। পানীটো এতিয়া এই পাহাৰৰ পৰা ঢল আহিছে। পাহাৰৰ ঢলৰ কাৰণে এই পানীটো নামিছে যিমান দূৰ সম্ভৱ। আৰু এটা কথা কি, সকলোতকৈ দুখৰ কথা, ড্ৰেইনৰ কোনো ছিষ্টেমবোৰ ভাল নহয় আমাৰ ইয়াত। যদিও ৰেলে এই পিনে পৰা গৈ এই ড্ৰেইন বনাইছিল, আগতে পানীটো ডাইভাৰ্ট হৈছিল ভালদৰে। ইয়াতে কি কৰিছে কণ্ট্ৰাক্টৰে, যিটো ডাঙৰ তলেদি পানীটো সৰকি গৈছিল, তাতে কি কৰিছে এই ড্ৰেইনবোৰ আনি ওচৰত 2 ফুটমান বহল কৰিছে, 2 ফুট কি 1.5 ফুট। সেইপিনেদি পানীত যাব নোৱাৰে। প্ৰধানকৈ জাগিৰোডৰ শুকান মাছ বজাৰ আৰু জাগিৰোড ৰেলৱে ষ্টেচনৰ গেট পৰ্যন্ত কৃত্ৰিম বানৰ ঢলে বুঢ়াই পেলোৱাৰ ফলত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ। উল্লেখ্য যে জাগিৰোডৰ এই দীৰ্ঘদিনীয়া কৃত্ৰিম বান সমস্যা সমাধানৰ উদ্দেশ্যে বিগত সময়ছোৱাত মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশত 25 কোটিৰো অধিক টকা ব্যয় কৰি পানী নিষ্কাশনৰ পকী নলা নিৰ্মাণ কৰা হৈছিল যদিও সেয়া এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। চহৰখনত কোটি কোটি টকাৰে নিৰ্মাণ কৰা এই নলাৰ ধনেৰে একাংশ বিষয়া ঠিকাদাৰ কোটিপতি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। প্রতিবারে বরষুণ দিলে পানী একদম ওভারফ্লো হয়ে মানে আমালোকৰ ঘৰ বাৰী সবত পানী সোমাই যায়। আৰু ড্ৰেইনবিলাক ঠিক নকৰে, ড্ৰেইনবিলাকে যদি পানী নাযায়, এই এনেকা অৱস্থা প্ৰত্যেকবাৰে এই অৱস্থা। মোৰ ঘৰতো পানী, এক হাঁটু পানী একদম পুৰা পুৰা ঘৰে পানী, ঠাকুৰ ঘৰ পানী, ৰান্নাঘৰতো পানী, সবতে পানী 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 বস্তু বাহিনী সব নষ্ট। ড্ৰেইনটো ভালকে বনাই দিলে মানে সব ঠিক হৈ যায়। MLA ইয়াত আহি কোনো কিছু নকৰে। সামাপাল্লি মানুহ ভোট দিয়াৰ পিছত মানে তাৰ পিছত কোনো ৰকম ভোট হলে আহিব, আৰু ভোট যোৱাৰ পিছত তাৰ মানুহৰ মিনিষ্টাৰৰ পাত্তা নাই, কোনো কাৰো পাত্তা নাই। এই হল এইটো। ইয়াত মানে কি বস্তুটোৱে ভোট বেংক হৈ গৈছে। অপৰিকল্পিত এই নলা নিৰ্মাণৰ ফলত এতিয়া এজাক বৰষুণতেই জমৰ যাতনা ভুগি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ। আনহাতে জাগিৰোডৰ পলাচুঙতো কৃত্ৰিম বানৰ কবলত পৰিছে বহু অঞ্চল। আমাৰ গাঁওখনৰ নাম পলাচুং। আমাৰ এখন অতীজৰ গাঁও, আগৰ গাঁও। নখোলা পলাচুঙাই আমাৰ মেইন গাঁও জাগিৰোডৰ। কিন্তু কিবা আগতেতো আমি বহুত আমাৰ ওখ জাগা, আমাৰ ইয়াত কোনো ধৰণৰ পানী নহয়। এতিয়া কি হৈছে, পাহাৰৰ ঢলনিত পানীটো আহি আমাৰ এই নলাবিলাক বন্ধ, আগৰ যিবিলাক ড্ৰেইন আছিলে ড্ৰেইনবিলাক মানুহে বন্ধ কৰি দিয়াৰ ফলত বা মানুহে মাটি বেচিলে, ড্ৰেইনতে ঘৰ বনালে, ৱাল বনালে। এতিয়া পানীখিনি আমাৰ ওলাই যোৱা ৰাস্তা নাই। এতিয়া নিজৰ পৰাতো পানীখিনি আহিবই। এতিয়া পানীখিনি ওলাই যোৱা ৰাস্তা নোহোৱাৰ কাৰণে আমাৰ ইয়াত কোনোদিন পানী নোহোৱা জাগা, এতিয়া চবৰ মানুহৰ ঘৰত পানী সোমালে। এতিয়া আমাৰ নামঘৰটোতে পানী সোমালে। ইমান 1949 আমাৰ নামঘৰ এইটো, তাতো এতিয়া পানী। এতিয়া মানে উপায় নাইকিয়া হৈছে। এতিয়া মানে বিশেষকে ধলনি পানী, এইটো বানপানী নহয়, এইটো ধলনি পাহাৰৰ পানী। এই নলাবিলাক ড্ৰেইনবিলাক বন্ধ হোৱাৰ ফলত আজি এই ধলনিৰ পানীয়ে আমাক গোটেই মানুহৰ হাৰাশাস্তি দিছে। আমাৰ গৰু ছাগলী, যিহেতু আমাৰ গাঁৱলীয়া মানুহ, এতিয়াও মানুহবিলাক লেট্ৰিনত যাব নোৱাৰে, গা ধুব নোৱাৰে। গৰুৰ কথাটো বাদেই দিলো, এতিয়া মানে আমাৰ বহুত অসুবিধা হৈছে। জাগিৰোডৰ পকৰীয়া মৌজাৰ বিভিন্ন স্থানত মহাবাহুৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী। ইতিমধ্যে খহনীয়াত যাহা গৈছে কৃষিভূমি, বাসস্থানৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান। সেয়েহে ভুক্তভোগী ৰাইজে শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জনাইছে আহ্বান।
ভৰা বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই এতিয়া লৈছে কালৰূপ। ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত জাহ গৈছে শ শ বিঘা কৃষিভূমি। এই দৃশ্য মৰিগাঁও জিলাৰ পকৰীয়া মৌজাৰ সংখ্যালঘু অধ্যুষিত পকৰীয়া মৌজাৰ কেইবাখনো গাঁৱৰ ৰাইজে সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াত হেৰুৱাইছে জীৱন জীৱিকা। কৃষিপ্ৰধান তথা সংখ্যালঘু অধ্যুষিত পকৰীয়া মৌজাৰ শ শ বিঘা মৰাপাটৰ খেতি এতিয়া মহাবাহুৰ বুকুত। খহনীয়াৰ বাবে মৌজাটোৰ অন্তৰ্গত বৰবৰী বজাৰ, শতাধিক বাসগৃহ আৰু কেইবাখনো বিদ্যালয়ৰ প্ৰতিও আহিছে তীব্ৰ ভাবুকি। প্ৰায় 10 কিলোমিটাৰ বিস্তীৰ্ণ এলেকাত খহনীয়াই লৈছে কালৰূপ। দীৰ্ঘদিনৰে পৰা বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত আবেদন নিবেদন কৰিও পোৱা নাই কোনো সুফল। মৰিগাঁও জিলা জলসম্পদ বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষক এই ভয়াৱহ খহনীয়া ৰোধৰ বাবে ভুক্তভোগী ৰাইজে দাবী উত্থাপন কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। সেয়েহে শীঘ্ৰেই ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ভুক্তভোগী ৰাইজৰ। মৰিগাঁও জিলাৰ লাহৰিঘাট সমষ্টিৰ অন্তৰ্গত বৰবৰী এলেকাটোৰ নাম কছাৰী গাঁও আছে, মেৰৰ হাবি আছে, এইফালে পকৰীয়া মৌজাৰ, মানে বৃহত্তৰ এটা অঞ্চল। ইতিমধ্যে আপোনালোকে আগতো গম পাইছে, বহুত মানে আমাৰ লাখ লাখ বিঘা মাটি মানে নদীত জাহ গৈছে আৰু এতিয়াও মানে ভয়ংকৰ ৰূপ লৈছে নদীয়ে। আমি ৰাইজৰ হৈ এটাই আহ্বান জনাম চৰকাৰক তথা আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয় তথা আমাৰ মৰিগাঁও জিলাৰ জলসম্পদ কৰ্তৃপক্ষসকলক, তেখেতসকলকো মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ ৰাইজৰ হৈ যাতে অতি সোনকালে আমাৰ এই গৰাখহনীয়া ৰোধৰ বাবে যিখিনি ব্যৱস্থা আপোনালোকৰ হাতত আছে সেইখিনি আপোনালোকে অৱলম্বন কৰিব বুলি আমি বহুত আশাবাদী। দেওবাৰে নিশাৰে পৰা হোৱা এজাক মুখলধাৰ বৰষুণৰ বাবে ডিমৰীয়াৰ উলনিৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰাত সৃষ্টি হয় এক আহুকলীয়া পৰিস্থিতিৰ। পথৰ দাঁতিৰ পানী নিষ্কাশনৰ নলা একাংশ লোকে নীতি বহিৰ্ভূতভাৱে বন্ধ কৰাৰ বাবে এই কৃত্ৰিম বানৰ সৃষ্টি হোৱাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। পৰৱৰ্তী পৰ্যায়ত স্থানীয় বিধায়ক ডক্টৰ তপন দাস উপস্থিত হৈ তাৎক্ষণিকভাৱে সমাধান কৰে এই সমস্যাৰ। চাহক আমাৰ এক প্ৰতিবেদন। ডিমৰীয়াৰ উলনিত কৃত্ৰিম বানৰ কবলত স্থানীয় ৰাইজ। স্থানীয় বিধায়ক ডক্টৰ তপন দাসে উপস্থিত হৈ গ্ৰহণ কৰিলে তাৎক্ষণিক পদক্ষেপ। উলনিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা JPTVSৰ শ্ব'ৰুমৰ সন্মুখত থকা নলাটো বন্ধ হৈ থকাৰ ফলত সমগ্ৰ উলনি অঞ্চলতে সৃষ্টি হৈছিল কৃত্ৰিম বানৰ। ফলত জলমগ্ন হৈ পৰিছিল সমগ্ৰ অঞ্চল। ভুক্তভোগী ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰিও প্ৰাকৃতিকভাৱে সৃষ্ট এই নলাটো মুকলি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল। সেয়েহে দেওবাৰে নিশা হোৱা মুখলধাৰ বৰষুণৰ পাছতেই সমগ্ৰ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰি জলমগ্ন হৈ পৰে। ইয়াৰ পাছতে বিষয়টো সন্দৰ্ভত স্থানীয় বিধায়ক ডক্টৰ তপন দাস অৱগত হোৱাৰ লগে লগে উক্ত স্থানত উপস্থিত হৈ নিজে সমগ্ৰ বিষয়টো তদাৰক কৰি সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে। বিধায়কগৰাকীৰ এনে তাৎক্ষণিক পদক্ষেপৰ বাবে অঞ্চলবাসীয়ে শলাগ লয় ডিমৰীয়া সমষ্টিৰ বিধায়কগৰাকীৰ। এই অঞ্চলটো প্লাবিত হৈছে আৰু এই অঞ্চলটোত এটা দম আছিলে, এই দমটো আগৰ মাৰি থোৱা হৈছিলে। ইতিমধ্যে আমাৰ প্ৰশাসনৰ লোক আহিলে। আমাৰ প্ৰশাসনৰ যিসকল আছে প্ৰত্যেকটো বিভাগৰ আমাৰ CDC, চাৰ্কল অফিচাৰ, PWD, NH সকলোখিনি আহিলে। আহি ৰাইজৰ সমস্যাসমূহ ক'লে আৰু এই সমস্যাসমূহ আমি চাই ইতিমধ্যে যি অঞ্চলটো বন্ধ কৰি থোৱা হৈছিলে সেই অঞ্চলটো এতিয়া খুলি দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু পানী লাহে লাহে কমিছে আৰু ভৱিষ্যত দিনত আমি ভাবোঁ এই যিটো ব্লক কৰি থৈছিলে সেই ব্লকটো খুলি দিয়াৰ পিছত এই অঞ্চলটোত তেনেকুৱা সমস্যা নহ'ব বুলি আমি আশাবাদী। শনিবাৰে জাগিৰোড শংকৰদেৱ বিদ্যা নিকেতনত জাগিৰোড শতদল শাখা সাহিত্য সভাৰ উদ্যোগত পঠন, শ্ৰুতলিপি আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আটাইকেইটা শাখাতে বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগী অংশগ্ৰহণ কৰি অনুষ্ঠান অধিক আকৰ্ষণীয় কৰি তোলে। প্ৰতিযোগিতাৰ অন্তত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিজয়ী প্ৰতিযোগীসকলক প্ৰদান কৰা হয় বঁটা। জাগিৰোড শতদল শাখা সাহিত্য সভাৰ উদ্যোগত পঠন, শ্ৰুতলিপি আৰু কুইজ প্ৰতিযোগিতা।
জাগিৰোড শংকৰদেৱ বিদ্যা নিকেতনত আয়োজন কৰা অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত বালিৰাম দাসদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেখেতৰ পুত্ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰুদ্ৰকুমাৰ দাসে আৰু প্ৰয়াত টুনিচা বৈশ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মাতৃ শেৱালী বৈশ্যই। অনুষ্ঠানৰ শুভ উদ্বোধন কৰে জাগিৰোড সমজিলা আয়ুক্ত হৃদয় কুমাৰ দাসে। বালিৰাম দাস সোঁৱৰণী পঠন আৰু শ্ৰুতলিপি প্ৰতিযোগিতাৰ পৰিচালনা কৰে ডক্টৰ হাবিবুৰ ৰহমান, ডক্টৰ খগেন গগৈ আৰু শ্ৰীযুতা হিমাক্ষী বৰাই। উল্লেখ্য যে পঠনত মুঠ 25জন ছাত্ৰ ছাত্ৰী আৰু শ্ৰুতলিপিত মুঠ 35জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শুকাই গৈছে, দুখমুকালিতে আহিলোঁ, ইপিনে কাণত ভাৰখন, বেগেতে যা। আনহাতে শতদল শাখা সাহিত্য সভাৰ কাৰ্যকৰী সদস্য প্ৰবীৰ ভৌমিকে পৰিচালনা কৰা টুনিচা বৈশ্যৰ সোঁৱৰণী কুইজ প্ৰতিযোগিতাত মুঠ 20টা দলে যোগদান কৰে। প্ৰাৰম্ভিক পৰ্যায়ত 20টি দলৰ পৰা 6টি দলক বাছনি কৰি আৰম্ভ কৰা হয় চূড়ান্ত কুইজ প্ৰতিযোগিতা। অতি আকৰ্ষণীয় হোৱা কুইজ প্ৰতিযোগিতাখনি উপভোগ কৰি উপস্থিত দৰ্শক আপ্লুত হয়। কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলৰ পুৰস্কাৰসমূহ প্ৰদান কৰাৰ লগতে পঠন আৰু শ্ৰুতলিপি প্ৰতিযোগিতাৰ বিজয়ীকো পুৰস্কাৰ প্ৰদান কৰা হয়। উল্লেখ্য যে সম্ভাৱনাৰে ভৰা বাঁহ শিল্পী ঢিঙৰ ভৰতজ্যোতি দেৱনাথে সাহিত্য সভাৰ প্ৰতিকৃতি নিজ হাতে তৈয়াৰ কৰি লৈ আহি প্ৰদান কৰে কুইজ প্ৰতিযোগিতাৰ বিজয়ী তিনিওটি দলক। অনুষ্ঠানত ভৰতজ্যোতি দেৱনাথক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। অনুষ্ঠানত উপস্থিত থাকে জাগিৰোড শতদল শাখা সাহিত্য সভাৰ সভাপতি লক্ষেশ্বৰ কাকতি, সম্পাদক স্তুতিপ্ৰসাদ বৰাকে প্ৰমুখ কৰি আন সদস্যসকল। অনুষ্ঠানৰ অন্তত জাতীয় সংগীতেৰে সভাৰ সামৰণি পৰে। জাগিৰোড শতদল শাখা সাহিত্য সভাই গ্ৰীষ্মবন্ধৰ লগতে ৰজিতা খুৱাই প্ৰথম শ্ৰুতলিপি আৰু কুইজৰ এটি অনুষ্ঠান আজি আমি আয়োজন কৰিছিলোঁ। ভালেখিনি ছাত্ৰ ছাত্ৰী আমি সহযোগ পাইছোঁ। প্ৰথমৰ ইতিমধ্যে আমাৰ 26জন প্ৰতিযোগী হৈছে। এতিয়া শ্ৰুতলিপি সেই ধৰণে 22জন ছাত্ৰ ছাত্ৰী হৈছে আৰু কুইজৰো 25টা দল হৈছে। গতিকে এইটো অভাৱনীয় বুলিয়ে ভাবিছোঁ। অতি আনন্দৰে ক'ব খুজিছোঁ যে আমাৰ মৰিগাঁও জিলাৰ উপৰিও পাঠশালা নলবাৰীৰ পৰাও শোণিতপুৰৰ পৰাও প্ৰতিযোগী আহিছে। সেইটো আমাৰ কাৰণে বৰ ভাল লগা কথা। ভৱিষ্যতে আমাৰ আৰু দায়িত্ব বাঢ়িল আমি এই ধৰণৰ কাম কৰিবৰ কাৰণে। ল'ৰা ছোৱালীখিনিয়ে যাতে আজিৰ তাৰিখত ভালকৈ অসমীয়া ভাষাটো লিখিব পাৰে, পঢ়িব পাৰে আৰু যিটো সাহিত্যৰ প্ৰতি বা ভাষাৰ প্ৰতি যিটো শ্ৰদ্ধা আগ্ৰহ আহিব লাগে সেই ধৰণৰ ভাৱনা ৰাখি আমি আজি আয়োজন কৰিছিলোঁ। আৰু আমাৰ ইয়াত সমল ব্যক্তি হিচাপে আমাৰ উদ্বোধন কৰিবৰ কাৰণে হৃদয় কুমাৰ দাস, আমাৰ যিজন জাগিৰোড সমজিলা আয়ুক্ত, তেখেত আহি উপস্থিত হৈ ল'ৰা ছোৱালীখিনিক উৎসাহ উদ্দীপনা যোগালে। আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই দুইটি অনুষ্ঠানৰ দাতা আছিল স্বৰ্গীয় বালিৰাম দাস, তেখেতৰ সোঁৱৰণী দাতা তেখেত পৰিয়াল আছিল, আৰু এটা আছিল টুনিচা বৈশ্য, তেওঁৰ পিতৃ মাতৃ। তেওঁলোকে আজি এই অনুষ্ঠানৰ দাতা আছিল। আমি তেওঁলোককো নথৈ কৃতজ্ঞতা যাচিছোঁ আৰু এই ধৰণৰ ভৱিষ্যতৰ কাৰ্যসূচীত সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। নৱগঠিত ডিমৰীয়া সমষ্টিৰ ঔজাৰী অঞ্চলৰ দীৰ্ঘদিনীয়া যাতায়াত সমস্যাৰ সমাধানৰ লক্ষ্যৰে মঙলবাৰে বিধ্বস্ত মথাউৰি পৰিদৰ্শন কৰে স্থানীয় বিধায়ক ডক্টৰ তপন দাসে। জলসম্পদ বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক লগত লৈ ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ কৰি শীঘ্ৰেই পথছোৱা পকীকৰণৰ দিলে আশ্বাস। দীৰ্ঘদিন ধৰি ডিমৰীয়াৰ ঔজাৰী অঞ্চলৰ কলংপুৰীয়া ৰাইজে বিধ্বস্ত মথাউৰি পথেৰে যাতায়াত কৰি নানান সমস্যাৰ সন্মুখীন হৈ আহিছে। বহু আবেদন নিবেদন কৰাৰ পিছতো
সমস্যাৰ স্থায়ী সমাধান নোহোৱাত ৰাইজৰ মাজত সৃষ্টি হৈছিল তীব্ৰ অসন্তুষ্টিৰ। ইয়াৰ মাজতেই ডিমৰীয়াৰ বিধায়ক ডক্টৰ তপন দাসে জলসম্পদ বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক লগত লৈ মঙলবাৰে ক্ষতিগ্ৰস্ত মথাউৰিচোৱা পৰিদৰ্শন কৰে। ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণৰ অন্তত শীঘ্ৰেই সমগ্ৰ পথচোৱা পকীকৰণ কৰি সাধাৰণ ৰাইজৰ যাতায়াত সুচল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি দিলে আশ্বাস। হয়, নিশ্চিতভাৱে আমাৰ এই গোটেই মথাউৰিটো জাগিৰোড কানেকশ্যন হয় আৰু এইফালেদি আমি কলংপাৰলৈকে কলংপাৰ হৈ চন্দ্ৰপুৰ আমাৰ এইটো এটা নতুন এটা পথ এটা ওলাব, যিটো আমাৰ বিভিন্ন যান জঁট এতিয়া বেছি হৈছে আৰু আমি এই গোটেই ৰাস্তাটো আমি পকীকৰণৰ উপৰিও ইয়াতে যদি আমি ভৱিষ্যতলৈ ষ্ট্ৰীট লাইট আমি সেনেকুৱা পৰিকল্পনা আমি সেনেকুৱা চিন্তা চৰ্চা কৰিছোঁ। সেয়া বিভাগীয় কৰি আমি ওপৰ মহলৰ আলোচনা কৰিম আৰু ৰাইজৰ যি সমস্যা আছে সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। উল্লেখ্য যে এই মথাউৰিৰ পথচোৱা পকীকৰণ সম্পূৰ্ণ হ'লে জাগিৰোডৰ ভকতগাঁৱৰ পৰা চন্দ্ৰপুৰ সংযোগীয় নতুন বিকল্প পথো মুকলি হ'ব বুলি আশা প্ৰকাশ কৰিছে ডক্টৰ তপন দাসে। ডিমৰীয়া সমষ্টিৰ এই গুৰুত্বপূৰ্ণ পথচোৱা উন্নয়নক কেন্দ্ৰ কৰি অঞ্চলবাসীৰ মাজত এতিয়া নতুন আশাৰ সঞ্চাৰ হৈছে। যিটো বিধ্বস্ত হৈ আছে বিধ্বস্তটো অতি সোনকালে মই ভাবোঁ অহাকালিৰ পৰাই কাম আৰম্ভ হ'ব আৰু অহাকালিৰ পৰাই ৰাইজে যি কষ্ট পাই আছে কষ্টসমূহ ঠিক হ'ব। আমি বিভাগীয় কৰ্তৃপক্ষও আহিছে আজি আমাৰ ইয়াতে, জলসম্পদ বিভাগৰো আহিছে আৰু ইয়াতে PWDৰো কথা আছে। দুয়োটা মিলাই যি কাম বন্ধ হৈ আছে আমি নিশ্চিত অহাকালিৰ পৰা আমি কাম আৰম্ভ কৰিবৰ কাৰণে নিৰ্দেশ দিম। অহা বাৰিষালৈকে নালাগে আমি ভাবিছোঁ আমি নিশ্চিত আমাৰ এই যিটো পথ এই পথটো যথেষ্ট কানেকশ্যন গুৰুত্বপূৰ্ণ পথ। এই পথটো এতিয়া আমাৰ মৰিগাঁও জাগিৰোডকে আৰম্ভ কৰি গুৱাহাটী কানেক্টিভিটি এইটো খুব ইম্পৰ্টেণ্ট পথ। এই পথটো আমি মথাউৰিটো আমি উন্নত কৰাৰ কাৰণে আমি পৰিকল্পনা কৰি আছোঁ। এতিয়া চাওক এটি খেলৰ খবৰ। মৰিগাঁৱত অনুষ্ঠিত হোৱা পিলিক চৌধুৰী সোঁৱৰণী 15 বৰ্ষৰ অনূৰ্ধ্ব আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাত কামৰূপ মেট্ৰপলিটেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল দলে কোকৰাঝাৰ পাটগাঁও ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল দলৰ বিৰুদ্ধে অৱতীৰ্ণ হয়। মঙলবাৰে অনুষ্ঠিত হোৱা তীব্ৰ প্ৰত্যাহ্বানমূলক খেলখনত নিৰ্ধাৰিত সময়ৰ শেষত 2-2 গলত ড্ৰ হোৱাত পুনৰ সময় বঢ়াই দিয়া হয় যদিও খেলখন পুনৰ ড্ৰ হয়। পৰৱৰ্তী পৰ্যায়ত ট্ৰাইবেকাৰ পদ্ধতিৰে খেল সমাপ্ত কৰাৰ সময়ত কামৰূপ মেট্ৰপলিটেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে 4 গল দিয়াৰ বিপৰীতে কোকৰাঝাৰ পাটগাঁও ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে 3 গল দিবলৈ সক্ষম হয়। 6-5 গলৰ ব্যৱধানত কামৰূপ মেট্ৰপলিটেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল দলে চূড়ান্ত বিজয়ী খিতাপ লাভ কৰি সুব্ৰত কাপ প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰে। মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ, মিডিয়া ইলেকট্ৰনিক মিডিয়া সকলোকে, কাৰণ আমাৰ এই খেলখন যি আমি কষ্টৰে পাতিছোঁ মৰিগাঁৱত, কাৰণ এটা আমাৰ বহুত বছৰৰ পৰা কি হৈছিল বয়স ফাঁকি দি খেলি আছিল ল'ৰা ছোৱালীবিলাকে। সেই প্ৰথমতে আমি বয়স ফাঁকিটো এবাৰ বন্ধ কৰিছোঁ। প্ৰথমবাৰ এইটো সেনেকুৱা হৈছে যেন 6খন ডিষ্ট্ৰিক্ট কমপ্লিটলি বাহিৰলৈ গুচি যাব লগা হৈছে। আমি এইটো চেষ্টা কৰিছোঁ প্ৰথমতে আমি খেলুৱৈখিনিৰ সুবিধা, কাৰণ সৰু সৰু খেলুৱৈবিলাকে খেলিব নাপায়, প্ৰত্যেক বছৰে ডাঙৰ ডাঙৰ খেলুৱৈ হয়। আমি সেইকাৰণে এবাৰ প্ৰথমবাৰৰ বাবে ভালকে গোটেইখিনি আমি চেক কৰি গোটেইখিনি খেল পাৰিছোঁ। গতিকে প্ৰত্যেকখন জিলাৰ মানুহে আমাক কৈছে যি 30খন ডিষ্ট্ৰিক্টে 29খন ডিষ্ট্ৰিক্টে খেলিব পাইছে, সঁচাকে খুব ভাল হৈছে। আৰু গতিকে আমি নিজেও সুখী যে সেইটো কৰিব পাৰে আমাৰ ভাল খেল এখন দেখা পাইছোঁ আমি সকলোৱে। আৰু গোটেইবিলাকে আমাৰ আজি যিখন খেল হৈ গ'ল সেইটোকো বৰ ধুনীয়া খেল প্ৰদৰ্শন কৰিছে তেওঁলোকেও, আৰু গতিকে মই তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু আমি আশা ৰাখিম যে সুব্ৰত কাপলৈ আমি অসম দল এটা ভাল দল হিচাপে যোৱা বছৰ যিটো হৈছিল যে আমি সেইটো নকৰোঁ, এটা ভাল দল হিচাপে পঠিয়াম আমি আৰু তাত যাতে আমি ভাল খেল প্ৰদৰ্শন কৰিব পাৰে তেওঁলোকে সেইটো আশা কৰিম। এতিয়া চাওক এটি বিশেষ খবৰ। পখিলা খেলাৰ বয়সতে জটিল ৰোগত আক্ৰান্ত জাগিৰোডৰ এটি কণমানি। জটিল ৰোগত আক্ৰান্ত হৈ এতিয়া বিচনাতে ছটফটাইছে পালিগুৰিৰ চেফালী চৰকাৰ আৰু গোপাল চৰকাৰৰ 6 বছৰীয়া কন্যা নমিতা চৰকাৰে। কন্যাৰ ব্যয়বহুল চিকিৎসাৰ বাবে ইতিমধ্যে সৰ্বশান্ত হৈছে পৰিয়ালটো। অতি দৰিদ্ৰ পৰিয়ালটোৱে কেনেবাকৈ জীৱন নিৰ্বাহ কৰি থকাৰ সময়তে কণমানিগৰাকী এনেদৰে জটিল ৰোগত আক্ৰান্ত হোৱাত মূৰত ভাগি পৰিছে সৰগ। মোৰ ছোৱালীজনী যিমান পাৰে দি কেনে সহায় কৰক, আৰু মোৰ ছোৱালীৰ সবাই আশীৰ্বাদ কৰক, মোৰ ছোৱালীটো ভাল হ'ব লাগে। মন্ত্ৰী মহোদয়ক আপোনাক আমি আবেদন কৰি কৈ আছোঁ, আমাৰ ছোৱালীটো ভাল কৰাৰ কাৰণে আপোনালোকে যি কৰিব পাৰে কৰক, আমি সেইটোৱে বিচাৰি আছোঁ।
চিকিৎসকৰ পৰা জানিব পৰা অনুসৰি কণমানিজনীক সম্পূৰ্ণ সুস্থ কৰিবলৈ কমেও 50 লক্ষ টকাৰ প্ৰয়োজন। শিশুটিৰ চিকিৎসাৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই 20,000 টকাৰ এক সাহায্য প্ৰদান কৰিছিল যদিও সেয়া পৰ্যাপ্ত নহয়। সেয়েহে এতিয়া চকুলোৰে বাট নেদেখা হৈছে পিতৃ মাতৃৰ লগতে আত্মীয়। মোৰ ছোৱালীৰ বেমাৰী জ্বৰ হৈছে, জ্বৰ হোৱাৰ পিছতে সিহঁতে মৰিগাঁও পঠাই দিলে। মৰিগাঁও পঠাই দিয়াৰ পিছতে সিহঁতে ক'লে আমাৰ ইয়াতে ট্ৰিটমেণ্ট কৰিব আমি নোৱাৰো, আপোনালোকে কৰক। যেতিয়া কৈছে আমাক তুমি GMCত যাব লাগিব, তেতিয়া আমাৰ বহুত লাগি আছে, আমি কি কৰিম, ক'ত যাম, আমি যিখিনি টকা পইচা আছিল চব আমি তাতেই শেষ কৰিলো। তাৰপিছত আমি GMCত যেতিয়া গৈছো, আমি যোৱাৰ পিছতে সিহঁতে কৈছে তুমি কৰা, তাৰ অপাৰেশ্যন কৰিব লাগিব, তোমাৰ তাৰ বহুত পইচা লাগিব। তাৰপিছত আমাৰ ঘৰতে যি বস্তু বাহিনী আছিল চবখিনি বিক্ৰী কৰিলো। বিক্ৰী কৰাৰ পিছতে আমি তাক লৈ গলো। যোৱাৰ পিছতে এতিয়া তাতেও সব ডক্টৰে চাই কেনে পৰীক্ষাটো কৰিলে। কৰাৰ পিছতে ক'লে আমাৰ ইয়াতে নোৱাৰো, আমি তাক এতিয়া বাহিৰত লৈ যাব লাগিব। এতিয়াতো আমাৰ বহুত টকা পইচাত নাই, আমাৰ ঘৰ বাৰীত আপোনালোকে একেবাৰে বস্তু অৱস্থাই নাই আমাৰ ঘৰ বাৰী। বেমাৰটো তাৰ লিভাৰটো ডেমেজ হৈ গৈছে। এতিয়া তাৰ লিভাৰটো ডেমেজ হৈ গৈছে, এতিয়া তাৰ লিভাৰটো খলাব লাগে, বদলাব লাগে। এতিয়া আমি ক'ত পাম ইমান টকা পইচা? এতিয়া মুখ্যমন্ত্ৰীৰ ওচৰত আমি আবেদন কৰিছো, মোৰ ছোৱালীক যেনেকৈ পাৰে আপোনালোকে দায়িত্ব লৈ কেনে ভাল কৰক, এইটো আমি আবেদন কৰিছো। আৰু কৰিছো, পীযুষ দাদা 20,000 টকা দিছিল, সেইখিনি দি আমি মেডিকেলত যাই কেনে পৰীক্ষা চৰীক্ষা কৰোঁতে শেষ হৈছে। এতিয়া আমাৰ এনেকুৱা অৱস্থা হৈছে, আমিতো খাব নোৱাৰা হৈছে, আমি কি কৰিম? এতিয়া আপোনালোকে এতিয়া আমাৰ ছোৱালীটো ভাল কৰক, এইটোৱে আমি আপোনালোকৰ কাৰণে বিচাৰি আছো। শিশুটিক সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত শীঘ্ৰেই উন্নত চিকিৎসাৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। হয়তো মুখ্যমন্ত্ৰীৰ অকমানি সহায় পালে পুনৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত বিৰিঙিব এটি হাঁহি। ঘটনা হৈছে আমাৰ পালিগুৰি, পশ্চিম পালিগুৰি কয়, স্বৰ্গীয় গণপতি তামুলী প্ৰাথমিক স্কুলৰ পিছতেই তেওঁলোকৰ ঘৰটো। আৰু ঘৰৰ অৱস্থাও তেনেকুৱা নাই। ছোৱালী এজনীৰ বেমাৰ হৈছে বুলি গম পাইছোঁ। তাৰপিছত তেওঁলোকে মৰিগাঁও লৈ গ'ল, মৰিগাঁৱৰ পৰা লৈ গ'ল ভাঙাগড়। তাত গৈ পৰীক্ষা নিৰীক্ষা কৰোঁতে ওলালে যে তেওঁৰ লিভাৰটো ডেমেজ হৈছে। প্ৰথম পেট বিষ আছিল, পেট বিষৰ পৰা পেট বিষটো যদি ভাল নহয়, ট্ৰিটমেণ্ট পৰীক্ষা নিৰীক্ষা কৰোঁতে দেখিলে তেওঁৰ লিভাৰটো ডেমেজ হৈছে, লিভাৰটো বদলাব লাগিব। তো লিভাৰটো যদি বদলাব লাগে তেতিয়া হয়তো এইটো ডাঙৰ সমস্যা এটা। কিমান টকা লাগিব সুধিলে যে 50 লাখ টকা লাগে। এতিয়া 50 লাখ টকাটো এই পৰিয়ালটো 50,000 টকাৰো কেপাচিটি নাই। এতিয়া 50 লাখ টকা তেওঁলোকে ক'ৰ পৰা যোগাৰ কৰে? তো আমাৰ গাঁৱৰ মানুহৰ লগত আলোচনা কৰিছে, কিন্তু গাঁৱৰ মানুহতেই 50 লাখ টকা যোগাৰ কৰি দিয়াৰ সম্ভৱ নহয়। তো আমাৰ জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী মহোদয়ে পীযুষ হাজৰিকা ডাঙৰীয়া 20,000 টকা দিছিল। এই 20,000 টকাৰ সাহায্য তেওঁলোকে পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ কৰিছে। তেওঁলোকৰ হাতত যিখিনি আছিল মেডিকেলতে শেষ কৰিলে। এতিয়া একমাত্ৰ উপায় তেওঁলোকৰ আছে যে চৰকাৰে যদি তেওঁটো কোনো হস্তক্ষেপ কৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ কৰিছোঁ, এই ছোৱালীজনীক যাতে ভাল কৰি দিয়ে তেওঁৰ নিজৰ হস্তক্ষেপত। কাৰণ আমি বহুত নিউজত পাইছোঁ, জানিবও পাৰিছোঁ যে বিদেশৰ পৰা বহুত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ প্ৰচেষ্টাত ভাল কৰি আনিছে, বহুত ল'ৰা ছোৱালী ভাল কৰি আনিছে। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বা বাতৰি। পুনৰ জাগিৰোড আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী। জাগিৰোড আৰক্ষীয়ে আটক কৰিলে বৰপেটাৰ ভালুকি গাঁৱৰ জিয়াৰুল হক আৰু বাক্সা জিলাৰ মৈৰাঝাৰ গাঁৱৰ আক্তাৰ আলী নামৰ 2 চাইবাৰ অপৰাধীক। আক্তাৰ আলীৰ CSP চেণ্টাৰৰ পৰা দুয়ো চলাইছিল চাইবাৰ অপৰাধ। বিভিন্ন লোকৰ নথি পত্ৰ জালিয়াতি কৰি চাইবাৰ ক্ৰাইম সংঘটিত কৰি লুটপাট কৰিছিল ধন। বিভিন্ন প্ৰলোভনেৰে সহজ সৰল মানুহৰ নথি সংগ্ৰহ কৰি চাইবাৰ ক্ৰাইম অব্যাহত ৰখাৰ সময়তে জাগিৰোড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এই 2 অপৰাধীক। ইতিমধ্যে জাগিৰোড আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে চাইবাৰ অপৰাধী জিয়াৰুল হক আৰু আক্তাৰ আলীক।
জাগিৰোড পতঞ্জলি যোগ সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। জাগিৰোডৰ ৰাম ঠাকুৰ মন্দিৰত বৃহস্পতিবাৰে আয়োজন কৰা এই শিবিৰত চিকিৎসকৰ দ্বাৰা ৰোগীসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ সমান্তৰালকৈ বিতৰণ কৰা হয় আয়ুৰ্বেদিক ঔষধ। উল্লেখ্য যে বিগত জুন মাহৰ 21 তাৰিখে জনহিতৰ বাবে গঠন হোৱা এই পতঞ্জলি যোগ সমিতিৰ এইটোৱে হৈছে প্ৰথম বিনামূলীয়া চিকিৎসা শিবিৰ, যাৰ দ্বাৰা সাধাৰণ ৰাইজ উপকৃত হ'ব। উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত ভালেসংখ্যক লোকে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে লাভ কৰে ঔষধ। আনহাতে স্বাস্থ্য শিবিৰত উপস্থিত থাকে পতঞ্জলি যোগ সমিতি জাগিৰোড শাখাৰ সভাপতি মনোৰঞ্জন চৰকাৰ, সম্পাদক সমীৰ দাসকে প্ৰমুখ্য কৰি সদস্যসকল। যিসকল মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত, তেওঁলোকে এই মূল্যৱান ঔষধ কিনিব নোৱাৰে। সেইবাবে আমি বিনামূলীয়া আয়ুৰ্বেদিক আয়োজন কৰিছোঁ। যোগ পতঞ্জলি যোগ সমিতি জাগিৰোড। আমি যোৱা 21 জুন তাৰিখে ইণ্টাৰনেশ্যনেল যোগা ডেৰ দিনা এই পতঞ্জলি যোগ সমিতি জাগিৰোড গঠন কৰিছোঁ আৰু আমি সিদ্ধান্ত লৈছিলোঁ যে আমি জনহিতকৰ কিছুমান কাম কৰিম আৰু সেই জনহিতকৰ কামৰ ভিতৰত এইটো আমাৰ প্ৰথম কাম যে সকলোৰে বাবে স্বাস্থ্য, এই উদ্দেশ্যে এই আয়ুৰ্বেদিক কেম্প। যোগ সমিতি জাগিৰোডৰ দ্বাৰা আয়োজিত আমাৰ মেডিকেল কেম্পত, যিটো আমাৰ ৰাম ঠাকুৰ মন্দিৰ অৱস্থানত আয়োজিত হৈছে, আমাৰ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দ্বাৰা ডক্টৰ বিমলা দেৱী আৰু তেওঁৰ সংগীসকলক লৈ তেওঁলোকে যি সেৱা আগবঢ়াইছে তাৰ বাবে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটো শ্ৰী শ্ৰী ৰাম ঠাকুৰ মন্দিৰত অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ বাবে এই মন্দিৰৰ পৰিচালনা সমিতিৰ সকলো বিষয়ববীয়ালৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। জাগিৰোডত মুকলি হ'ল হাইজেনিক পিকমেনৰ বিপণী। হয়, আপুনি ঠিকেই শুনিছে। এতিয়া আৰু হাইজেনিক গাহৰি আৰু কুকুৰাৰ মাংসৰ বাবে হাবাথুৰি খাবলগীয়া নহয় জাগিৰোডবাসী। জাগিৰোডৰ চাৰাংকুচিৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে মুকলি হ'ল পিগমেন হাইজেনিক পৰ্ক কেফে এণ্ড ষ্ট'ৰ, য'ত গ্ৰাহকলৈ আগবঢ়োৱা হ'ব উন্নতমানৰ গাহৰি মাংস আৰু কুকুৰাৰ মাংস পেকিং ব্যৱস্থাৰে। এই বিপণীখনত চাহ কফিৰ লগতে পাব পৰ্ক আৰু চিকেনৰ সকলো ধৰণৰ মানসম্পন্ন ফাষ্ট ফুড আইটেম। অসমৰ বিভিন্ন প্ৰান্তত অৱস্থিত এই পিগমেণ্টৰ বিপণীৰ সমান্তৰালভাৱে জাগিৰোডতো ডাক্তৰ মনীষ বৰদলৈৰ পত্নী অৰ্পণা ডেকাৰজাই মুকলি কৰে চাৰাংকুচি টাটা শ্ব'ৰুমৰ সমীপৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই বিপণীখন। সোমবাৰে বিপণীখন আনুষ্ঠানিকভাৱে ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে তিৱা সাহিত্য পৰিষদৰ মনোনীত সদস্য খগেন চন্দ্ৰ দাসে। সঁচাকৈ আজি আমাৰ জাগিৰোডবাসীৰ কাৰণে এটা ভাল দিন, কিয়নো জাগিৰোডৰ দাঁতি কাষৰীয়া অঞ্চল, আমাৰ যিটো জাগিৰোডৰ মেইন চাৰিআলিটো আছে, চাৰিআলিটোৰ পৰা ব্ৰিজখন গুৱাহাটীমুখী ব্ৰিজখন পাৰ হৈ আহিয়ে ব্ৰিজৰ নামনিত বাওঁচাইডে পাব। ইয়াত মানে গাহৰিৰ কাৰণে পিগমেন বুলি এটা ফ্ৰেঞ্চাইজি পাৰ্টনাৰশ্বিপ অৰ্পণা ডেকাৰজা তেখেতে ইয়াত খুলিছে। মানে গাহৰিৰ সুন্দৰ সুন্দৰ পিচ আৰু উন্নত মানদণ্ডৰ জৰিয়তে ৰাইজক দিবলৈ এওঁলোকে সক্ষম হৈছে আৰু অনাগত দিনত মানুহে হয়তো ইয়াক আঁকোৱালি ল'ব। আৰু মই ভাবোঁ এওঁলোকৰ এইখনৰ জৰিয়তে অদূৰ ভৱিষ্যতে আমাৰ মানুহবিলাকে এটা সুন্দৰ খাদ্য, গাহৰিৰ অন্তত সুন্দৰ খাদ্য এটা পাবলৈ সক্ষম হ'ব। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পিকমেনৰ ডাইৰেক্টৰ মনোজ কুমাৰ বসুমতাৰী, তিৱা সাহিত্য পৰিষদৰ সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জাগিৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গুণজিৎ পাঠক প্ৰমুখ্যে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আজি আমি পিগমেনৰ ফ্ৰেঞ্চাইজি আউটলেট জাগিৰোডত খুলিছোঁ। আমাৰ ফ্ৰেঞ্চাইজি পাৰ্টনাৰ শ্ৰীমতী অৰ্পণা ডেকাৰাজা। আমি নথৈ আনন্দিত হৈছোঁ যে আমাৰ পিগমেনৰ যিবোৰ খুব কোৱালিটি পৰ্ক প্ৰডাক্ট, সেই
কোৱালিটি গাহৰিৰ প্ৰডাক্ট আমি আজি জাগিৰোডবাসীৰ কাৰণে আনিবলৈ সক্ষম হৈছোঁ। ইয়াত আমাৰ পিগমেনৰ গোটেইখিনি ৰেঞ্জৰে আপোনালোকে প্ৰডাক্ট পাব। আপোনালোকে ইয়াত নৰ্মেল কাৰী কাট পাব, ষ্টিউ কাট পাব, য়াং পৰ্ক মানে 40 কেজিৰ গাহৰি মাংস পাব, স্পেচিয়েল কাৰ্ডছ লাইক স্পেয়াৰ ৰিব, বেবী বেক ৰিব, হেম, যি বিচাৰে আপোনালোকে শ্লাইচ বেলি সকলো পাব। তাৰ বাহিৰেও আমাৰ ইয়াত ৰেডি টু ইট প্ৰডাক্ট যেনেকৈ চচেজ, চালামি, বেকন এই সকলোখিনিয়ে এভেইলেবল হ'ব। লোকেশ্যন হ'ল আপোনালোকে নগাঁও ফালৰ পৰা আহিলে গুৱাহাটীলৈ যোৱা যিখন লাষ্ট ফ্লাইঅভাৰ, সেই লাষ্ট ফ্লাইঅভাৰ লেফ্ট ছাইডে টাটা মটৰ্ছৰে সৰু ডিলাৰ এটা আছে, তাৰ ঠিক লগতে আছে। আৰু মই আশা ৰাখিছোঁ যে জাগিৰোড আৰু ওচৰৰ যিখিনি বাসিন্দা তেখেতসকলে এই ভাল কোৱালিটি পৰ্ক গ্ৰহণ কৰিব, তেওঁলোকে ভাল পাব আমাৰ এই প্ৰডাক্ট। আৰু যিসকল ব্যক্তিয়ে গুৱাহাটীলৈ বাহিৰৰ পৰা গুৱাহাটীলৈ গৈ থাকিব, লোকেশ্যন ৱাইজ মই ভাবোঁ খুবেই ভাল, কাৰণ হাইৱেৰ একদম কিনাৰত এইটো আমাৰ প্ৰথম আউটলেট গোটেই অসমতে একচুৱেলি। বাকী সকলোবোৰ আমাৰ বজাৰত বা কিছুমান ভিতৰুৱা ঠাইত আছে, বাট অন হাইৱে আই থিংক দিছ ইজ দ্য লোকেশ্যন। নতুনকৈ মুকলি কৰা পিগমেনৰ বিপণীখনত উন্নতমানৰ গাহৰি আৰু কুকুৰাৰ মাংস পোৱাৰ আশা প্ৰকাশ কৰাৰ লগতে জাগিৰোড তথা ওচৰ চুবুৰীয়া অঞ্চলৰ লোকসকলে উক্ত বিপণীখনৰ পৰা মাংস ক্ৰয় কৰাৰ লগতে খাদ্য সম্ভাৰৰ সোৱাদ ল'বলৈও অনুৰোধ জনায় উপস্থিত আমন্ত্ৰিত অতিথিসকলে। আজি জাগিৰোডবাসীৰ বাবে এটা ভাল খবৰ। আমাৰ ইয়াত এটা পৰ্কমেন বুলি এটা গাহৰি মাংসৰ এটা শুদ্ধ হাইজেনিক গাহৰি মাংসৰ এটা শ্বপ ইয়াত খোলা হৈছে। আমি যিটো গাহৰি খাই থাকোঁ সেই গাহৰিতকৈ বহুতে উন্নত মানদণ্ডৰ ইয়াত পোৱা যাব আৰু বিভিন্ন প্ৰকাৰৰ ইয়াৰ কাটিং আৰু বিভিন্ন চাইজৰ ইয়াত পোৱা যাব। পৰ্ক পাব, আৰু কি কয় চিলি, পৰ্ক চিলি, পৰ্ক ম'ম' এনেকৈ বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত পোৱা যাব। আমাৰ এই অঞ্চলত যিটো বস্তু আগত উপলব্ধ নাছিল, বৰ্তমান আজিৰ পৰাই উপলব্ধ হ'ব। সকলোৱে ইয়াক ব্যৱহাৰ কৰিব আৰু সকলোকে এবাৰ আহি ইয়াত চাই যাবৰ কাৰণে অনুৰোধ জনাম। বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথৰ পবিত্ৰ ৰথযাত্ৰা। পুৰীৰ জগন্নাথ মন্দিৰৰ দৰে অসমৰ বিভিন্ন প্ৰান্ততো এনেদৰে উদযাপন কৰা হৈছে এই ৰথযাত্ৰা মহোৎসৱ। ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত গাঁও ডিমৰীয়াৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ আৰু পূব মালৈবাৰী হৰেকৃষ্ণ মন্দিৰতো বৃহস্পতিবাৰৰ পৰা জগন্নাথৰ ৰথযাত্ৰা উপলক্ষে দেখিবলৈ পোৱা গ'ল ভক্তৰ ব্যাপক উৎসাহ। বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা এই উৎসৱ অনাগত 9 দিন ধৰি বিভিন্ন ধৰ্মীয় আচাৰ অনুষ্ঠান, নাম সংকীৰ্তন আৰু ভক্তিমূলক কাৰ্যসূচীৰে পালন কৰা হ'ব। এই উপলক্ষে ৰথযাত্ৰাৰ শোভাযাত্ৰাত বিভিন্ন অঞ্চলৰ অসংখ্য ভক্তই অংশগ্ৰহণ কৰি সমগ্ৰ অঞ্চলজুৰি এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে। গাঁও ডিমৰীয়া শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা উপলক্ষে ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তবান ৰাইজ উপস্থিত হৈছে। ইয়াৰ লগতে আজি যি আমাৰ জগন্নাথ মন্দিৰটো জৰাজীৰ্ণ অৱস্থা আছিল, এই মন্দিৰটো আজি শুভ উদ্বোধন কৰা হৈছে। ইয়াৰে মাননীয় সুশান্ত বিশ্বাস ডাঙৰীয়াই বাৰ্ষিক সংখ্যালঘু পৰিষদৰ তৰফৰ পৰা 10 লাখ টকা দিছিল আৰু মন্দিৰটো আজি শুভ উদ্বোধন কৰি ৰাইজক এক ভক্তিবান দিশত বহুত ভাল লগা এটা পৰিৱেশ আনি আমাৰ এই ৰথযাত্ৰাটো আজি আৰম্ভ হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তবান ৰাইজৰ সহযোগ দেখা পাই নথৈ ভাল লাগিছে। আজি এই হৰে কৃষ্ণ নামধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল। সোমবাৰৰ পৰা সাদিনীয়াকৈ জাগিৰোডৰ বাকজাপত অনুষ্ঠিত কৰা হৈছে অভিনয় কৰ্মশালা।
বাগজাপৰ ৰবি ক্ৰিয়েশ্যনৰ উদ্যোগত শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এই গ্ৰীষ্মকালীন কৰ্মশালা সোমবাৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সমাজকৰ্মী কুমুদ চন্দ্ৰ ডেকাই। এই অনুষ্ঠানতে বাগজাপ গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দেউৰী, শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শান্তনু হাজৰিকা, অভিনেতা তথা প্ৰশিক্ষক জিৎ কলিতা প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে মঞ্চ আৰু কেমেৰা উভয় বিষয়ত এই কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব অভিনেতা জিৎ কলিতা, কমল লোচন, অভিনেত্ৰী উপাসনা প্ৰিয়ম, স্নিগ্ধা গগৈ আৰু নাট্যকৰ্মী দিগন্ত ভৰালী। 20 জুলাইৰ পৰা 26 জুলাইলৈকে জাগিৰোডৰ পৰা মৰিগাঁও চাইডে আহিলে বাগজাপ বুলি যিটো অঞ্চল তাতে আজিৰ পৰা আৰম্ভণি হৈছে এতিয়া নাট কৰ্মশালা। নাটকৰ লগতে কেমেৰাৰ ওপৰতো আমি অভিনয় কৰ্মশালা এটা আয়োজন কৰিছোঁ আৰু আজিৰ পৰা আৰম্ভ হৈছে। যিহেতু গৰম বন্ধ চলি আছে চবফালে, তেনেকৈ এইটো দিশত আমি আগবাঢ়িব বিচাৰিছোঁ যে ল'ৰা ছোৱালীবিলাকক আমি কেনেকৈ এটা ভাল উদ্দেশ্যৰে আমি ভাল শিক্ষা দিব পাৰোঁ। এতিয়া বিভিন্ন শিক্ষা চলি আছে, চিত্ৰাংকনত চলি আছে, বিভিন্ন ধৰণৰ ডেন্সৰো চলি আছে, কিন্তু আমি বিচাৰিছোঁ যে এটা অভিনয় কৰ্মশালা আৰু অভিনয়ৰ যোগেৰে যদি অভিনয় মাধ্যমটো এনেকুৱা এটা মাধ্যম যিটো মাধ্যমেৰে বহুতখিনি কাম কৰিব পাৰি, সামাজিক কামো কৰিব পাৰি, নিজৰ কাৰণেও ভাল, পঢ়া পাতিৰ ক্ষেত্ৰতো ভাল। ঠিক তেনেকৈ আমি এটা উদ্দেশ্য লৈছোঁ ৰবি ক্ৰিয়েশ্যনৰ তৰফৰ পৰা আজিৰ পৰা আৰম্ভ হৈছে আমাৰ এটা কৰ্মশালা আৰু বহুতো ল'ৰা ছোৱালী ইয়াত দেখিবলৈ পাইছোঁ, খুব ভাল লাগিছে আৰু দাদাহঁতৰ প্ৰচেষ্টাক মই সঁচাকৈ আদৰণি জনাইছোঁ। আৰু ঠিক তেনেকৈ আজি মই আহিছোঁ, তেনেকৈ আমাৰ লগত কমল লোচন আহিব, স্নিগ্ধা গগৈ আহিব, ভালেকেইজন পৰীক্ষক ইয়াতে আহিব আৰু মই ইয়াতে মুখ্য পৰীক্ষক হিচাপে আজিৰ পৰা মই আৰম্ভণি কৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব আৰু যিখিনি ষ্টুডেণ্ট এতিয়ালৈকে আহিবলৈ ভাবি আছে তেওঁলোকে আহিব বুলি মই আশা কৰিলোঁ। অচিৰেই দেশত আৰম্ভ হ'ব লোকগণনা। এই লোকগণনাক লৈ তৎপৰ হৈছে তিৱাসকল। বিশেষকৈ লোকগণনাত তিৱাসকলে কিদৰে নিজৰ তথ্য সন্নিৱিষ্ট কৰিব তাক লৈ আৰম্ভ হৈছে আলাপ আলোচনা। এই সন্দৰ্ভত জাগিৰোডত অনুষ্ঠিত হয় এখন বিশেষ সভা। ঐতিহাসিক তিৱা ৰাজদৰবাৰ, মধ্য অসমৰ তিৱাসকল, পাহাৰত বসবাস কৰা তিৱা ৰজাৰ লৰ, দলৈসকল আৰু জোনবিল মেলা সমিতিৰ আহ্বানমৰ্মে অনুষ্ঠিত হয় এই সভা। সভাত আগন্তুক লোকগণনাত তিৱাসকলে জাতি হিচাপে লালুং উইদিন ব্ৰেকেট তিৱা, ভাষা হিচাপে লালুং উইদিন ব্ৰেকেট তিৱা আৰু ধৰ্ম হিচাপে পিনুং সন্নিৱিষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত সভাতে পাহাৰ আৰু ভৈয়ামত বসবাস কৰা প্ৰতিগৰাকী তিৱা লোকৰ মাজত এই সিদ্ধান্ত কাৰ্যকাৰী কৰাৰ লগতে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন বিশেষ সমিতি গঠন কৰা হয়। মধ্য অসমত মুঠ 21 গৰাকী তিৱা ৰজাৰ উপস্থিতিত জুচিং বৰদলৈক সভাপতি, ডেনি আমচঙক সাধাৰণ সম্পাদক হিচাপে লৈ ট্ৰয় তিৱা পিনুং আকুৰাই চমত নামৰ মুঠ 21 জনীয়া সমিতিখন গঠন কৰে। আমি ঐতিহাসিক জোনবিল মেলা বাকৰিত ঐতিহাসিক তিৱা ৰাজদৰবাৰ অৰ্থাৎ অসমৰ তিৱা ৰজাসকল আৰু আমাৰ পাহাৰৰ লৰদলৈসকল আৰু ইয়াতে জোনবিল মেলা সমিতিৰ আহ্বানত আজি আমি ইয়াত আগন্তুক যি লোকগণনা হ'ব সেই লোকগণনাত তিৱাসকলৰ কি তথ্য সন্নিৱিষ্ট কৰিব লাগিব সেই সম্পৰ্কে আজি আমি বিতংভাৱে আলোচনা কৰিম। আমি যিসকল লোক ইয়াত আজি সমবেত হৈছোঁ সকলোখিনিয়ে তিৱা পৰম্পৰাৰ লগত জড়িত। সেয়েহে আমি তিৱা পৰম্পৰাৰ কেনেধৰণে আমাৰ এই লোকগণনাত আমি সন্নিৱিষ্ট কৰিব পাৰোঁ সেই সম্পৰ্কে বিতং আলোচনা হৈ আমাৰ এটা সিদ্ধান্তত উপনীত হ'লোঁ যে জাতি হিচাপে আমি লোকগণনাত আমি সন্নিৱিষ্ট কৰিম তিৱা উইদিন ব্ৰেকেট লালুং উইদিন ব্ৰেকেট তিৱা আৰু ভাষাটোকো আমি লালুং উইদিন ব্ৰেকেট তিৱা হিচাপে সন্নিৱিষ্ট কৰিম আৰু ধৰ্মটো আমি পিনুং হিচাপে সন্নিৱিষ্ট কৰিম। আৰু এই সভাতে আমাৰ এটা সিদ্ধান্ত হৈছে এনেধৰণৰ লোকগণনাত যি আমি তিৱা জাতিটোক প্ৰতিপন্ন কৰিবৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই সিদ্ধান্ত কাৰ্যকৰী কৰিবৰ কাৰণে আমি এটা এডহক সমিতি গঠন কৰিছোঁ পাহাৰ ভৈয়াম মিলি। সেইটো আছে ত্ৰয় তিৱা পিনুং আকুৰাই চমত। ত্ৰয় তিৱা পিনুং আকুৰাই চমত এটা এডহক সমিতি গঠন কৰিছে। এই সমিতিয়ে এই বাকীখিনি কাম আগবঢ়াই লৈ যাব। জাগিৰোডৰ আগশাৰীৰ
শৈক্ষিক প্ৰতিষ্ঠান শ্ৰীনিবাস একাডেমীৰ বাৰ্ষিক নৱগত আদৰণি অনুষ্ঠান আৰু অভিনন্দন অনুষ্ঠান দেওবাৰে অনুষ্ঠিত কৰা হয়। জাগিৰোডৰ কলা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীত শ্ৰীনিবাস একাডেমীৰ উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱা হয়। একেদৰে উচ্চতৰ মাধ্যমিকৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ এই বৰ্ষৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীসকলকো অভিনন্দন আগবঢ়োৱা হয়। শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটো সঞ্চালনা কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ উত্তম চন্দ্ৰ ডেকাই। শ্ৰীনিবাস একাডেমীৰ সঞ্চালক দিগন্ত কুমাৰ ডেকাই আগধৰা আৰু আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়াৰ শিক্ষক তথা সমাজকৰ্মী নামেশ্বৰ বড়ো, অসম উন্নতি সভাৰ বিষয়ববীয়া অতনু শৰ্মা, গাঁও প্ৰধান বাবুল বড়ো, সমাজসেৱক মনীন্দ্ৰ ডেকা, হাৰুণ আলী প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। উল্লেখ্য যে শ্ৰীনিবাস একাডেমীৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সদ্য প্ৰয়াত শিক্ষক ভৱেন কোঁৱৰৰ শৰণত একাডেমীৰ পৰা সৰ্বাধিক নম্বৰপ্ৰাপ্ত ছাত্ৰীক বঁটা প্ৰদান কৰা হয় এই অনুষ্ঠানতে। ইয়াৰ পূৰ্বে বাৰ্ষিক অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা শ্ৰীনিবাস একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে জাগিৰোড চহৰ পৰিভ্ৰমণ কৰি এক বৰ্ণিল শোভাযাত্ৰা উলিয়ায়। দুদিনীয়াকৈ আমি শ্ৰীনিবাস একাডেমীৰ যিটো এনুৱেল ডে লগতে আমাৰ ফ্ৰেছমেন ছ'চিয়েল আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমাৰ এবাৰ আনন্দ তথা গৌৰৱৰ যিটো বিষয় যে আমি যিখিনি HSLC তথা হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰী পাছ আউট হৈছে তেওঁলোকৰ যিখিনি খুব সুখ্যাতিৰে কৃতিত্বৰে মানে সফলতা অৰ্জন কৰিছে তেওঁলোকৰ আমি কি কৰিছোঁ অভিনন্দন অনুষ্ঠান আমি ইয়াতে একেলগে আমি উদযাপন কৰিছোঁ বা অনুষ্ঠিত কৰিছোঁ। এতিয়া কথাটো হ'ল কি যে এইবাৰ আমি খুব আনন্দিত এইকাৰণেই এইবাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত 11গৰাকীয়ে ডিষ্টিংশ্যন পাইছে। তাৰে ভিতৰত কলা শাখাৰ এগৰাকীয়ে ডিষ্ট্ৰিক্ট পৰ্যায়ত সৰ্বোচ্চ স্থান পাইছে আৰু বাণিজ্য শাখাটো সৰ্বোচ্চ স্থান পাইছে আমাৰ জিলা পৰ্যায়ত আৰু কেন্দ্ৰ পৰ্যায়তো আমাৰ বিজ্ঞান শাখা সৰ্বোচ্চ স্থান পাইছে। আমাৰ আনন্দৰ বিষয় এইটোহে যে আমি প্ৰতি বছৰেই এই যে স্থানসমূহ শীৰ্ষ স্থানসমূহ আমি অবিৰতভাৱে বা ধাৰাবাহিকভাৱে আমি অক্ষুণ্ণ ৰাখিব পাৰিছোঁ এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। এতিয়া আজি আমি অনুষ্ঠানলৈকে মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ যে অসমৰ হেল্থ ডিপাৰ্টমেণ্টৰ ডিৰেক্টৰ ডক্টৰ মনোজ গোস্বামী ছাৰ, তেখেত মুখ্যমন্ত্ৰী মহোদয়ৰ কিবা বিশেষ এখন সভাত উপস্থিত থাকিব লগা হোৱাৰ কাৰণে আহিব নোৱাৰিলে। এতিয়া আমাৰ বিশিষ্ট শিক্ষাবিদ নামেশ্বৰ বড়ো ডাঙৰীয়া, সমাজকৰ্মী মনীন্দ্ৰ ডেকা ডাঙৰীয়া প্ৰমুখ্যে আৰু বহু কিছুমান ব্যক্তিক আমি লগত লৈ পেলাই আমি অনুষ্ঠানটো আমি আজি সফল ৰূপায়িত কৰিছোঁ আৰু বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াত নিজৰ সফল যিটো সফল যাত্ৰাৰ যিটো নেকি তেওঁলোকৰ অভিজ্ঞতা এই অভিজ্ঞতাৰ বিষয়ে ধুনীয়াকৈ বক্তব্য দাঙি ধৰিছে বা অনুজসকলক এটা পৰামৰ্শ দিছে যে আমি কেনেকৈ আগবাঢ়ি যাব লাগে আৰু আমাৰ অনুষ্ঠানটোৰ কৰ্তৃপক্ষই তেওঁলোকক কি নীতি শিক্ষাৰে আগবঢ়াই আনিছে সেই বিষয়ে ধুনীয়াকৈ এটা মন্তব্য দাঙি ধৰিছে। পিতৃ বিশেষভাৱে সক্ষম, পুত্ৰ উজলিল নীট পৰীক্ষাত। হয়, আপোনালোকে ঠিকেই শুনিছে, ডিমৰীয়াৰ মালৈবাৰীৰ ৰাহুল কলিতাই লাভ কৰিলে এই সফলতা। সফলতা লাভৰ ক্ষেত্ৰত দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে এই কথাকে যেন পুনৰবাৰ প্ৰতিপন্ন কৰিলে ডিমৰীয়াৰ মালৈবাৰী শংকৰ মন্দিৰৰ এইগৰাকী মেধাৱী শিক্ষাৰ্থীয়ে। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী ৰাহুল কলিতা। মই এই নীট পৰীক্ষাটিত যোৱাবাৰো দিছিলোঁ, কিন্তু মই যোৱাবাৰ কিছু মাৰ্কৰ কাৰণে MBBSৰ ছিট পাবলৈ সফল হোৱা নাছিলোঁ, কিন্তু মই হতাশ হোৱা নাছিলোঁ আৰু মই ভাবিছিলোঁ যে জীৱনত কিবা এটা পাবলৈ আমি অলপ সময় তাত দিব লাগিব, কাৰণ আমি যিমান সেই সময়টো দিম সেই সময়খিনি কেতিয়াও যাতে ৱেষ্ট নহয় আৰু আমি যিমান হাৰ্ডৱৰ্ক কৰিছোঁ তাৰ ফলটো পাবলৈ আমি ট্ৰাই কৰিবই লাগিব। চ' মই আৰু এবাৰ এপিয়াৰ হ'লোঁ এক্সামটোত বাবে আৰু মই ফিজিক্স বালা বিদ্যাপীঠৰ পৰা মই কোচিং ষ্টাৰ্ট কৰিলোঁ, এবছৰ পঢ়িলোঁ, বহুত কষ্ট কৰিলোঁ। তাৰপাছত 3 মে'ত আমাৰ পৰীক্ষা হ'ল, কিন্তু সেই প্ৰশ্নখন লিক হোৱাৰ বাবে সেইখন বাতিল কৰা হ'ল। তাৰপিছত মই আকৌ আৰু এমাহ আৰু প্ৰিপেৰেশ্যন কৰিলোঁ। তাৰপিছত মই 21 জুনত
ৰিনিটৰ বাবে এপিয়াৰ হ'লোঁ আৰু তাত মই 547 স্ক'ৰ পাবলৈ সক্ষম হৈছোঁ আৰু মোৰ অল ইণ্ডিয়া ৰেংক 39,000 আৰু মই আশা কৰিছোঁ যে মই অসমৰ এখন ভাল চিকিৎসালয়ত এটা MBBSৰ চিট পাবলৈ সক্ষম হ'ম আৰু প্ৰভাত কলিতা আৰু গংগা কলিতাৰ সন্তান ৰাহুল কলিতাই 2026 বৰ্ষৰ নিট পৰীক্ষাত 547 নম্বৰ লাভ কৰি অঞ্চলটিলৈ কঢ়িয়াই আনিলে গৌৰৱ। পিছতে মই মোৰ MBBSৰ ডিগ্ৰী লাভ কৰাৰ পাছত মই মোৰ পৰৱৰ্তী পৰ্যায়ত মই PGৰ বাবে কাৰ্ডিঅ'লজিষ্টৰ বাবে মই ট্ৰাই কৰিম আৰু মই বিচাৰোঁ যে মই এজন কাৰ্ডিঅ'লজিষ্ট হওঁ আৰু মই সমাজসেৱা কৰিব বিচাৰোঁ সেইবাবে মই MBBSৰ এই ফিল্ডখন চুজ কৰিছোঁ আৰু ৰাহুল কলিতাৰ এই সফলতাত এতিয়া উৎফুল্লিত সমগ্ৰ অঞ্চলবাসী। মানে কি আজি আমি আমাৰ ফেমিলিটো ইমান আনন্দিত, ইমান কষ্ট কৰিছে সৰুৰ পৰাই। মানে আমাৰ খুৰা ল'ৰা হয়, খুৰা হ'ল মানে কি ফিজিকেল হেণ্ডিকেপ, কথা ক'ব নোৱাৰে, আৰু মাকেও লিখা পঢ়া একো নাজানে আৰু মানে আমাৰ পেহী আছে, পেহীও ফিজিকেল হেণ্ডিকেপ, ফিজিকেল হেণ্ডিকেপ হ'লেও মানে কি এখন স্কুলত কাম কৰে, গোটেই তত্ত্বাৱধান পেহীৰ আণ্ডাৰত। মানে কি দেউতাকে একো বুজি নাপায়, খালি আমি বুজাব লাগে, খালি তমুক 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 কি পঢ়ি আছে, কি কৰি আছে, চব বুজাব লাগে, সদায় আশীৰ্বাদ দিয়ে খালি। আৰু মাকে আৰু বেলেগ একো নাজানে, মানে মাকে নিজৰ নামটো লিখিব নাজানে। আমি বহুত মানে ভাবিব নোৱাৰা সুবিধা মানে। উল্লেখ্য যে ৰাহুল কলিতাৰ পিতৃ প্ৰভাত কলিতা এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি হোৱাৰ পাছতো নিজৰ একাগ্ৰতা আৰু ধৈৰ্যৰে জুয়ে পৰা সোণ হৈ উজলিল ৰাহুল। আনহাতে ৰাহুল কলিতাৰ এই সফলতাত বিশেষ সহযোগিতা আগবঢ়াইছিল বিশেষভাৱে সক্ষম পেহীয়েকৰ লগতে মাতৃ আৰু পৰিয়ালবৰ্গই। গাঁওবাসীৰতো বহুত সহযোগিতা আছে। মই সৰুৰে পৰা আমাৰ প্ৰাইমেৰী স্কুলতে পঢ়িছোঁ, চৰকাৰী স্কুলৰ পৰা মই LP পঢ়িছোঁ, হাই স্কুলো চৰকাৰী আছিলে। তাৰপাছত মই ডিমৰীয়া মহাবিদ্যালয়ৰ পৰা মই ক্লাছ 12 পাছ কৰিছোঁ, কিন্তু তাৰপাছত মই পঢ়িলোঁ আৰু PWৰ পৰা পঢ়িলোঁ, ফিজিক্স ভালৰ পৰা। আৰু মোৰ গাঁওবাসীয়ে বহুত সহায় কৰিছে। মই কেতিয়াবা যদি হতাশতো ভোগোঁ, তেওঁলোক আহি কেনে মোক কয় যে নহয় তুমি পাৰিবা, তোমাৰ সেই সক্ষমতাটো আছে যে তুমি এইখিনি কৰিব পাৰিবা, চ' তুমি ট্ৰাই কৰা আৰু এবাৰ। চ' মই আকৌ ট্ৰাই কৰিলোঁ। মেধাৱী ছাত্ৰগৰাকীৰ এই সফলতাৰ পিছতে অঞ্চলটোৰ ৰাইজে ৰাহুল কলিতাৰ গৃহত উপস্থিত হৈ জনালে শুভেচ্ছা। তেওঁৰ ওপৰত আমাৰ আগৰ পৰাই বিশ্বাস আছিল। তেওঁ সৰুৰ পৰা চৰকাৰী স্কুলত পঢ়িছিল, প্ৰতি বছৰে মানে নাম্বাৰ 1 হৈ গৈ আছিল। গতিকে কলেজতো তেওঁ চৰকাৰী কলেজতে পঢ়ি ভাল ৰিজাল্টেই কৰিছিল। গতিকে ঘৰুৱা পৰিৱেশ ইমান ভাল নহয়, মোটামুটিকৈ চলি আছে। দেউতাকে ফিজিকেলি হেণ্ডিকেপো হয়, গতিকে এনেকুৱা এটা পৰিয়াল। মাকো ইমান জানা বুজা নহয়, কিন্তু পেহীয়েকজনী অলপ স্কুল এখনত কাম কৰে, শিক্ষয়িত্ৰী হয়। তেখেতৰ জোৰ, ঘৰুৱা মানুহৰ জোৰ, চুবুৰীৰ ৰাইজৰ জোৰ, সকলোৰে আশীৰ্বাদত তেওঁ আজি এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে, আৰু তাৰ কাৰণে আমি সকলোৱে গৌৰৱান্বিত। আমাৰ গাঁওখনৰ নাম মালৈবাৰী, ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা JCCৰ সংবাদ পৰিক্ৰমা। আজিলৈ JCCৰ সংবাদ পৰিক্ৰমা ইমানেই। ধন্যবাদ।